মৰমৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে ডিএমিৰ ফালৰ পৰা এটা বিশেষ বেড নিউজ আইছে হয় বন্ধুসকল যেহেতু মই মোৰ চেনেল যোগেদি আপোনালোকৰ আগতে আপডেট কৰি জনাইছিলো যে ডিএমি যিনেকি গ্ৰেড 4 নন টেকনিক্যাল পদ আছিল তাৰ কাৰণে যিসকল নেকি আবেদন কৰা নাই তেওঁলোকে পুনৰকৈ আবেদন কৰিব পাৰিব বা বন্ধুসকল যিসকল নেকি আগতে আবেদন কৰিছে তেওঁলোকে পুনৰ আবেদন কৰিব নালাগে বুলি মই কৈছিলো কিন্তু বন্ধুসকল ইতিমধ্যে ডিএমিৰ ফালৰ পৰা এটা লেটেষ্ট আপডেট আইছে য'ত নেকি কোৱা হৈছে যে ডিএমিৰ ফালৰ পৰা যিনেকি গ্ৰেড 4 নন টেকনিক্যাল পদ মুকলি কৰা হৈছিল তাৰ কাৰণে কোনো ধৰণৰ এক্সাম এতিয়া কন্ডাক্ট কৰা নহয় মানে যিকেটা পদ আছিল হেতু পোষ্টপন কৰা হৈছে বুলি ইতিমধ্যে তেওঁলোকে নোটিছ প্ৰকাশ কৰিছে আপোনালোকক জনাই থওঁ যে ডিএমিৰ ফালৰ পৰা যিনেকি আপোনালোকৰ গ্ৰেড 4 হোক বা গ্ৰেড 3 নন টেকনিক্যাল পদ হোক তাৰ কাৰণে আপোনালোকৰ 2023 চনতে এডভাৰটাইজমেন্ট তেওঁলোকে প্ৰকাশ কৰিছিল কিন্তু এতিয়ালৈকে তেওঁলোকে কন্ডাক্ট কৰিব পৰা নাই এক্সাম কিন্তু বন্ধুসকল তেওঁলোকে যিনেকি টেকনিক্যাল পদ আছে তেওঁলোকে এক্সামটো কন্ডাক্ট কৰিছে কিন্তু যিনেকি নন টেকনিক্যাল পদ আছে তেওঁলোকে এক্সামটো এতিয়ালৈকে কন্ডাক্ট কৰা হোৱা নাই কিন্তু বন্ধুসকল এটা কথা জনাই থওঁ যে গ্ৰেড 4 যিকেটা পদ আছিল হেতু ইতিমধ্যে পোষ্টপন কৰা হৈছে আৰু আপোনালোকৰ মনত নিশ্চয়কৈ প্ৰশ্নটো উদয় হৈ আছে যে যিনেকি গ্ৰেড 4 পদ আছে হেইকেটা কি হ'ল তেইকেটা কাৰণে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নেকি না বন্ধুসকল হেইকেটা ফিলআপ হৈ গৈছে নেকি তে চাওক বন্ধুসকল তেওঁলোকে যেহেতু ইতিমধ্যে একো ধৰণৰ অফিচিয়ালি আপডেট দিয়া নাই যে হেইকেটা পদ ফিলআপ হৈ গৈছে বা তেওঁলোকে নতুনকৈ ইয়াতে এডভাৰটাইজমেন্ট মুকলি কৰিব এই ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ আপডেট দিয়া নাই তেওঁলোকে এইটোৱে কৈছে যে যিনেকি গ্ৰেড 4 পদ আছে হেতু ইতিমধ্যে পোষ্টপন কৰা হৈছে বুলি তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে কিন্তু বন্ধুসকল আপোনালোকে এই ক্ষেত্ৰত কি ভাবে যে এইটো যোনটো পদ আছে এটো ফিলআপ হৈ গৈছে নেকি বা বন্ধুসকল ইয়াৰ কাৰণে নতুনকৈ এডভাৰটাইজমেন্ট মুকলি হ'ব নেকি তে চাওক বন্ধুসকল আপোনালোকে সকলোখিনি আপোনালোকে এই ভিডিওটোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব আৰু আগন্তুক দিনত যদি ডিএমই ৰেকৰ্ডিং কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ ভিডিও বনাই সকলোতকৈ আগতে আপডেটটো কৰি দিম আমাৰ এই চেনেল যোগেদি সেই কাৰণে এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক বন্ধুসকল আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো।